নমস্কাৰ ৱেলকাম টু RNR IAS একাডেমি আজি 15 জানুৱাৰী 2025 কাৰেণ্ট এফেয়াৰ্ছ এনালিচিছ কৰিম আজি কিন্তু আসাম ট্ৰিবিউন আৰু হিন্দু ওলোৱা নাই আজি অকল ইণ্ডিয়ান এক্সপ্ৰেছ ওলাইছে সো তাৰে কিছুমান সিলেক্টেড নিউজ আমি এনালাইজ কৰিম সো প্ৰথম নিউজটো হৈছে আমাৰ ৰিগাৰ্ডিং দিস ইজ এ ইনিচিয়েটিভ বাই মিনিষ্ট্ৰি অফ টুৰিজম এণ্ড ইণ্ডিয়ান আৰ্মি সো তেওঁলোকে এটা আইডিয়া মানে এটা নতুন ইনিচিয়েটিভ লৈছে কিহৰ battleground tourism. So amar mane we have a rich history of many important battles. Kisuman sites amar hokolore mane consciousness ot ase Kargil hoyto ami hokolore shunisu ba etia Galwan Doklam ebilak shunisu কিন্তু 60s ৰ পৰাই বহুত আছিলে এটা কিবিথু বুলি এটুকুৰা জেগা আছে অৰুণাচলত 1962 চাইনা ৱাৰত যথেষ্ট মানে নিউজত আছিলে তো এনেকুৱা যিখিনি আমাৰ পাকিস্তান আৰু চাইনাৰ লগতে যুদ্ধ হৈছে সো সেই ফ্ৰণ্টিয়াৰ জেগাবিলাকক মানে এটা টুৰিষ্ট এট্ৰেকশ্যন প্লাছ কানেক্টিভিটি ইম্প্ৰুভমেণ্ট কমিউনিকেশ্যন ইম্প্ৰুভমেণ্ট তাৰ লোকেল এৰিয়া ডেভেলপমেণ্ট যিটো আমাৰ এটা স্কিম এটা আছে নহয় এইটো ৰিলেটেড ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম হোম মিনিষ্ট্ৰীৰ য'ত নেকি মানে দ্য আইডিয়া ইজ টু ডেভেলপ দ্য বৰ্ডাৰ ভিলেজেছ ইম্প্ৰুভ ইনফ্ৰাষ্ট্ৰাকচাৰ এইটোৰ লগতে আমি কালি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কৈছিলোঁ ফ্ৰণ্টিয়াৰ হাইৱে প্ৰগ্ৰেম অৰুণাচল চ' অল দিছ থিংছ আৰ লিংকড চ' দ্য বেচিক আইডিয়া ইজ মানে বৰ্ডাৰ এৰিয়াটো এটা মানে ইউ নিড টু ফ'কাছ অন দোজ বৰ্ডাৰ মেনেজমেণ্ট কালি মই কৈছিলোঁ ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক পলিচিৰ ক্ষেত্ৰতো এটা ইম্পৰ্টেণ্ট প্ৰায়ৰিটি এৰিয়া যে হাউ আৱাৰ বৰ্ডাৰ্ছ আৰ এতিয়া আমি জাষ্ট আইচলেট কৰি পেলাই থ'লেতো বৰ্ডাৰটো ছিকিউৰ্ড হৈ নাযায় আমি পূৰা প্ৰপাৰলি মেইন ষ্ট্ৰীম মানে মেইনলেণ্ডৰ লগত ইণ্টিগ্ৰেট কৰিব লাগিব চ' সেইটো ক্ষেত্ৰত এইটো এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ বৰ্ডাৰ টুৰিজিমো ক'ব পাৰে বা বেটেল গ্ৰাউণ্ড টুৰিজিমো ক'ব পাৰে ইয়াতে কিছুমান চাইটছ আইডেণ্টিফাই হৈছে গালৱান দ্ৰাছ কাৰ্গিল চিয়াচেন লংগেৱালা আপোনালোকে যদি বৰ্ডাৰ চিনেমাখন চাইছে ছানী দেওলৰ তাতে লংগেৱালা বেটেলখনেই দেখায় 1971 তাৰপিছত বুমলা কিবিথু এইবিলাক ইম্পৰ্টেণ্ট নেক্সট নিউজ ইজ ৰিগাৰ্ডিং দ্য ভোপাল ৱেষ্ট ট্ৰিটমেণ্ট এতিয়া আমাৰ বহুতৰে এটা নোকশ্যন আছে মানে এইটো লৈ পেলাই এইটো নিউজত যে আছে বহুতে ভাবি আছে যে যিটো 1984 2 ডিচেম্বৰৰ দিনা যিটো ঘটনা হৈছিল ইউনিয়ন কাৰ্বাইড ফেক্টৰীত সেইটোৰ মানে গাৰ্বেজ বা সেইটোৰ টক্সিক ৱেষ্টৰ ক্লিন আপ নহয় এইটো হৈছে কি এই ফেক্টৰীটো 1969ৰ পৰা 1 ডিচেম্বৰ 1984লৈকে চলি আছিল তেতিয়া বিভিন্ন কেমিকেলছ বেচিকেলি পেষ্টিচাইডছ বনাইছিলে চ' সেইবিলাকেও যথেষ্ট ৱেষ্ট জেনেৰেট কৰিছিল সেই ৱেষ্টবিলাকো ফেক্টৰীৰ গোটেই চাইডে আছিলে চ' মাটি পলিউট হৈছিল পানী পলিউট হৈছিল চ' সেইখিনি আল্টি 2005ত মধ্যপ্ৰদেশ হাইকোৰ্টৰ ডাইৰেকশ্যনত সেই মানে ৱেষ্টখিনি একিউমুলেট কৰিছিল বা ডিছপ'জ হোৱা নাছিল বা মানে প্ৰপাৰলি মানে ইনচিনাৰেট কৰা হোৱা নাছিলে এতিয়া এইবাৰ মানে এগেইন বেছড অন ডাইৰেকশ্যন অফ দ্য কোৰ্ট দ্য ডিচিশ্যন হেজ বিন মেড টু ইনচিনাৰেট এণ্ড ডিছপ'জ দ'জ ৱেষ্ট ত' পিঠামপুৰ বুলি জেগা এটুকুৰাত এইটো হৈছে সেইটো লৈ পেলাই বিৰাট প্ৰটেষ্টো হৈছে কাৰণ এইটো বস্তু চেঞ্চিটিভ মেটাৰ পিপল আৰ কনচাৰ্ণ এবাউট হেল্থ অফ ডেম এজ ৱেল এজ দেয়াৰ ফিউচাৰ জেনেৰেশ্যনছ ত' লোকেল প্ৰটেষ্টো হৈছে গভৰ্ণমেণ্টে এতিয়া এগেইন যিবিলাক আমি এথিক্সত শিকিবলৈ পাওঁ মানে কমিউনিকেশ্যন প্ৰপাৰ কেম্পেইনিং কৰি পেলাই এটা মানুহৰ এটা পজিটিভ এটিটিউড আনিব চাইছে যে অ'কে ক'ৰবাত নহয় ক'ৰবাততো আমি ডিছপ'জ কৰিব লাগিব আৰু দ্য ডিছপ'জেল প্ৰচেছ উইল বি ভেৰি চাইণ্টিফিক মানে এনেকুৱা নহয় যে জুই লাগি আছে আৰু তাত পেলাই দিব কাৰণ এইবিলাক ৱেষ্টততো বহুত হেভি মেটেলছ বহুত মানে আপোনাৰ এইবিলাক মানে ছেগ্ৰিগেটেড ৱেষ্ট থাকেতো যথেষ্ট বেলেগ প্ৰপৰ্শ্যনত থাকে আমাৰ কেলৰিফিক ভেলু বুলি এটা আমি ফিজিক্সত পঢ়িবলৈ পাওঁ কেমেষ্ট্ৰিটো থাকে সেইটো বস্তুটো যে প্ৰত্যেকটো এলিমেণ্টে যেতিয়া আমি জ্বলাওঁ তেতিয়াহ'লে একেই হিট বা একেই ৰেডিয়েশ্যন এমিট নকৰে চ' সেইটোৰ বেচিছত আমি হয়তো বেলেগ ট্ৰিটমেণ্ট কৰিব লগা হ'ব পাৰে এইবিলাক বহুত টেকনিকেল ডিটেইলছ আছে চ' আইডিয়া ইজ কি আমি প্ৰপাৰ চাইণ্টিফিক ডিছপ'জেল কৰিব লাগিব আৰু ছেকেণ্ডলি উই শ্বুড টেক দ্য পিপল ইন টু কনফিডেঞ্চ ডেট ডোণ্ট ৱেৰি উই আৰ ৰিয়েলি কনচাৰ্ণ এবাউট ইয়ৰ হেল্থ আমি আপোনালোকৰ একো মানে অসুবিধা ক্ৰিয়েট নকৰোঁ এইটোতো নেচেচেৰী এটা প্ৰচেছ যিটো ক'ৰবাত নহয় ক'ৰবাততো কৰিবই লাগিব চ' সাগৰটো পেলাই দিব নোৱাৰি চ' মানে উই নিড টু ক্ৰিয়েট এ ৱে ফৰৱাৰ্ড both disposal of waste as well as মানুহৰ মনত এটা কনফিডেঞ্চ ক্ৰিয়েট কৰাৰ কাৰণে চ' ডেট ৱে ইট ইজ ইম্পৰ্টেণ্ট অ'কে ভোপাল ৱেষ্ট ক্লিন আপ নেক্সট এটা ইণ্টাৰেষ্টিং ষ্টাডি লেঞ্চেট বুলি এখন ফেমাছ জাৰ্নেল আছে মেডিকেল জাৰ্নেল তেওঁলোকে উলিয়াইছে অবেচিটিৰ ওপৰত এটা ৰিপৰ্ট ওলাইছে অবেচিটি আমি জেনেৰেলি আইডেণ্টিফাই কৰোঁ আমাৰ বডি মাছ ইণ্ডেক্সৰ লগত
বডি মাছ ইণ্ডেক্সৰ বেচিছতে আমি কৰোঁ এটা মানে অপটিমাম লেভেলৰ ভিতৰত থাকিলে মানে আমাৰ অবেচিটি নহয় বুলি কওঁ কিন্তু এইটো ষ্টাডিত কৈছে যে অকল BMI ইণ্ডিকেটৰ নহয় একচুৱেলি অবেচিটি হোৱাই অবেচিটি ইজ এ অবেচিটি প্ৰব্লেম কাৰণ এইটো কাৰণে যে যেতিয়া আমাৰ ফেট একিউমুলেশ্যন হয় তেতিয়া অৰ্গেনবিলাকৰ কাষত যেতিয়া ফেট একিউমুলেশ্যন হয় আমাৰ ইনফ্লেমেশ্যন হয় আমাৰ অৰ্গেনৰ ফাংচনিং ডিক্ৰিজ হয় মেটাবলিজিম উইক হৈ যায় চ' আল্টিমেটলি মানে গোটেই বডিটোৰ ফাংচনিঙে এফেক্ট কৰে চ' আইডিয়েলি মানে এতিয়া এইটো ষ্টাডিত কৈছে ইণ্ডিয়াৰ মানুহৰ ক্ষেত্ৰত BMI যদিও বোলে একদম মানে বেছি হোৱা নাই বাট ফেট একিউমুলেশ্যন বহুত জেগাত হয় আমিতো ফেট একিউমুলেট হোৱা মানে কি আমাৰ স্কিনত যিটো লাগি থাকে সেইটো ফেটেই কওঁ কিন্তু অৰ্গেনৰ কাষতো ফেট থাকে আপোনাৰ ৱেষ্টৰ ওচৰততো ফেট থাকেই চ' হোৱাট দিছ ষ্টাডি ছাজেষ্ট ইজ ডেট আমি অবেচিটিক অকল BMIতে নহয় BMIৰ লগতে ধৰক এতিয়া ডেক্সা বুলি এটা স্কেন আছে ডেক্সা স্কেনৰ থ্ৰুদি আপোনাৰ বডিত ফেট কিমান আছে সেইটো গম পাব পাৰি তাৰপিছত আৰু এনেকুৱা ধৰক ৱেষ্ট টু হিপ ৰেচিঅ' হাইট টু ৱেষ্ট ৰেচিঅ' এইবিলাকো ইনক্লুড কৰি পেলাই এটা প্ৰপাৰ মানে যিটো আপোনাৰ কাৰণে যিটো দৰকাৰী আপোনাৰ ডায়েগনচিছটো ইম্পৰ্টেণ্ট হয় এইটো ক্ষেত্ৰত যে আপোনাৰ এট হোৱাট লেভেল ইউ আৰ মানে ক্লিনিকেলি স্পিকিং চ' এইটো এটা ইম্পৰ্টেণ্ট ইণ্ডিয়ান মানুহৰ কাৰণে এইটো বহুত দৰকাৰী কাৰণ আমাৰ হাইপাৰটেনশ্যন আজিকালি লাইফষ্টাইল ডিজিজেছ বহুতেই বেছি নন কমিউনিকেবল ডিজিজ ইজ এ বিগ প্ৰব্লেম ইন ইণ্ডিয়া চ' অবেচিটি এগেইন চাইল্ডহুড অবেচিটিও এটা আজিকালি ইছ্যু হৈছে চ' এইটো লেঞ্চেট ষ্টাডি বিকামছ ইম্পৰ্টেণ্ট নেক্সট আমি এনভাইৰনমেণ্ট এক্সট্ৰিম ৱেডাৰ ইভেণ্টৰ ওপৰত এভৰি ছেকেণ্ড ডে পঢ়ি আছোঁ আজি এটা কি পাইছোঁ যে ইকনমিক কষ্ট অফ এক্সট্ৰিম ৱেডাৰ ইভেণ্টছ চ' ইয়াতে এইটো পাইছে যে যোৱা 2023 ডাটা যে 2023 ইণ্ডিয়া হেজ লষ্ট $12 billion একচুৱেলি এইটো আমাৰ ইয়াৰ আগৰ 10 বছৰত আমি এভাৰেজ 8 বিলিয়নকৈ লুজ কৰি আছিলোঁ 2023 বহুত বেছি হ'ল মানে নৰ্থ ইণ্ডিয়াত গোটেই নৰ্থ ইণ্ডিয়াখনত বানপানী হৈছিল আৰু ইণ্টাৰেষ্টিংলি ফ্লাড ইজ দ্য গ্ৰেটেষ্ট কণ্ট্ৰিবিউটাৰ আৰু চাইক্লোনছ বা ড্ৰাউট এইবিলাকো আছে এক্সট্ৰিম ৱেডাৰ ইভেণ্টত ড্ৰাউটছ ডাইৰেক্টলি নপৰে বাট চাইক্লোনছ হয় হেভি ৰেইনফলটো অভিয়াছলি হয় এভেলেঞ্চেছ লেণ্ডশ্লাইড এইবিলাক হয় চ' এনেকুৱা মানে ফ্লাড ইজ দ্য বিগেষ্ট কণ্ট্ৰিবিউটাৰ আৰু মেজৰ আমাৰ যদি লাষ্ট 2000ৰ পৰা আমি চাওঁ মেজৰ ফ্লাড ইভেণ্টছ বিভিন্ন জেগাত আপোনাৰ এতিয়া ধৰক মুম্বাই ফ্লাডছত মানে দ্য কষ্ট ৱাজ এৰাউণ্ড $5 billion চেন্নাই ফ্লাড 2015 এইবিলাক ডাটা আপোনালোকে জানিব লাগে এটলিষ্ট 4-5টা মেজৰ ফ্লাড ইভেণ্টছ 2005 মুম্বাই 2015 চেন্নাই 2013 উত্তৰাখণ্ড এইবিলাক মেছিভ লেভেলত হোৱা ৱেডাৰ ইভেণ্টছ চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়াতে আৰু এটা কথা কৈছে আমাৰ যিটো প্ৰটেকশ্যন গেপ থাকিব লাগে মানে আমাৰ মেক্সিমাম ইঞ্চুৰেঞ্চৰ পেনিট্ৰেশ্যন বহুত কম চ' যেতিয়া কিবা এটা এনেকুৱা ডিজাষ্টাৰ হয় মানুহেতো আমাৰ একো নহ'ব বুলিয়ে থাকে মানে জেনেৰেল চাইকিটো সেইটো আমাৰ মানুহৰ আৰু সেইটো কাৰণে 90% অফ দ্য পিপল আৰ নট কাভাৰ্ড আণ্ডাৰ এনি ফৰ্ম অফ ইঞ্চুৰেঞ্চ এইটো মানে ডিজাষ্টাৰৰ ক্ষেত্ৰত চ' আল্টিমেটলি যেতিয়া লছ হয় মেছিভলি হয় এতিয়া আমাৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েল হটস্পটছ বুলি ক'লে কোনবিলাক বুজায় ধৰক মুম্বাই মহাৰাষ্ট্ৰ গুজৰাট আৰু আহমেদাবাদ তামিলনাডু চেন্নাই এইবিলাক ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল টাউনছ সেইবিলাকতো ইমান ভালনাৰেবিলিটিছ আছে যেতিয়া হৈ যায় তেওঁলোকৰ কমিউনিকেশ্যন বিচ্ছিন্ন হৈ যায় ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন এফেক্টেড হৈ যায় চ' মানে আমি একদম থ্ৰেছহল্ডত আছোঁ মানে এটা পুছ আহি গ'লে মানে আমাৰ মেছিভ লছ হয় চ' আমি যেতিয়া ইকনমিক মানে যেতিয়া এনভাইৰনমেণ্টেল ডিজাষ্টাৰ এটা হয় লছ অফ লাইফটো সেইটো আটাইতকৈ চকুত পৰে কিন্তু যিটো লছ অফ ইকনমি বা লছ ইন টাৰ্মছ অফ ফাইনেন্স সেইটো আমি অকণমান সময়ৰ পিছত গম পাওঁ বাট সেইটোৰ ইম্পেক্টটো বহুত বেছি সেইটো কাৰণে আমি যেতিয়া আমি ৰিমেডিয়েল মেজাৰ ল'ব লাগে ৰিমেডিয়েল মেজাৰ মানে কি বেচিকেলি ৰেজিলিয়েঞ্চ বিল্ডিং ইজ এ 3-step প্ৰচেছ প্ৰথম হৈছে হটস্পট আইডেণ্টিফিকেশ্যন ছেকেণ্ড হৈছে একুৰেট ৰিস্ক এছেছমেণ্ট থাৰ্ড হৈছে ইউ হেভ টু ডিজাইন প্ৰপাৰ ৰি ইঞ্চুৰেঞ্চ প্ৰগ্ৰেম চ' এইবিলাকত চবতে পইচা লাগে চ' আমি পইচা খৰচ যেতিয়া কৰিব লাগে তেতিয়া আমি এইবিলাকত আমি সেইটো ভাবিব নালাগে যে আৰে এতিয়া কিয় পইচা খৰচ কৰোঁ পিছত হ'ব নহ'ব নহয় উই হেভ দ্য ডাটা ডেট আমি এভৰি ইয়েৰ উই আৰ লাইক 8 বিলিয়ন আগৰ ডাটাটো সেইটোৱে আছিল ন এটা দশক আমি 8 বিলিয়নকৈ লছ কৰি আহিছোঁ আৰু 2023 $12 billion উই হেভ লছ জাষ্ট ইমেজিন দ্য নাম্বাৰ So these are the few news that I could find in today's newspaper. There was another news important মানে ট্ৰাম্পৰ ৰি-ইমাৰ্জেঞ্চ লৈ পেলাই এতিয়া চবৰে মানে অল আৰ স্কেয়াৰ্ড হাউ ট্ৰাম্প উইল বি চ' চি ৰাজা মোহন বুলি আমাৰ এজন ভাল ষ্ট্ৰেটেজিক এক্সপাৰ্ট আছে তেওঁ কিছুমান ইছ্যু ৰেজ কৰিছে মেইনলি H1B যিটো ভিজা আছে সেইটোলৈ কৰিছে মানে কথাটো কি আমেৰিকাৰ যিবিলাক টেক ফাৰ্মছ আছে টেক ফাৰ্মছবিলাকে বিচাৰে যে ৱৰ্ল্ডৰ বেষ্ট টেলেণ্ট তালৈ আহক
অন দ্য আদাৰ হেণ্ড ট্ৰাম্পৰ বেচিক প্লেংকটো কি এণ্টি ইমিগ্ৰেশ্যন, সেইটো এটা মেজৰ প্লেংক। চ' দুইটা বস্তুৱে কনফ্লিক্টিং হয়। তাৰপিছত টেকন' লিবাৰ্টেৰিয়ান বুলি এটা কথা কৈছে। টেকন' লিবাৰ্টেৰিয়ান মানে পিপল লাইক এলন মাস্ক, যে তেওঁলোকে মানে বিচাৰে যে গভমেণ্টৰ কোনো ৰেগুলেশ্যনে থাকিব নালাগে। এতিয়া সেইটো ক্ষেত্ৰত AI ৰিচাৰ্চ যিবিলাক হৈ আছে সেইবিলাকৰ ক্ষেত্ৰত হয়তো নিগেটিভ কনচিকুৱেঞ্চো আহিব পাৰে। আমি এতিয়া ইউভাল হাৰাৰিৰ নেক্সাছ কিতাপখনৰ পৰাই গম পাওঁ বহুত কথা, যে কেনেকুৱা কেনেকুৱা লেভেলত থ্ৰেট হ'ব পাৰে AI। চ' সেনেকুৱা ক্ষেত্ৰত যদি আজি led by people like Elon Musk, if the research is totally unregulated, then it can have massive repercussion, not only for USA, but for the entire world. So এইবিলাক ডেভেলপমেণ্ট ইম্পৰ্টেণ্ট, আমাৰ আহি থাকিব, ট্ৰাম্প ৰিলেটেড নিউজ আহিয়ে থাকিব, সেইটো কাৰণে আমি পিছত একিউমুলেট কৰিম বস্তুবিলাক। বাট মই জাষ্ট আপোনালোকক এটা স্পেচিয়েল মেনশ্যন কৰি থ'লোঁ। চ' ডেটছ ইট ফৰ টুডে, অলদো ইট ৱাজ লেছ, বাট আই ফেল্ট ইট মাইট বি এফেক্টিভ ফৰ ইয়ৰ এক্সাম। থেংক ইউ।